খাওকচোন, বনভোজ খাওক, পিকনিক খাওক, কোনোবাই যদি কিবা কয় মোৰ কথা কৈ দিব, ক'ব মুস্তাফা কামাল আজহাৰীয়ে খাব দিছে। এইবোৰ আফগানিস্তানত চলিব, এইবোৰ পাকিস্তানত চলিব, বাংলাদেশত চলিব। গতিকে মই কিন্তু অসমত এই চিন্তাধাৰা বিয়পাব নিদিওঁ। বন্ধুসকল, ভিডিঅ'টো বনোৱাৰ ইচ্ছা নাছিল, কিন্তু যোৱাকালি এজন বন্ধুৱে মোক ভিডিঅ'টো দিছে, হোৱাটছআপত দি পেলাই ক'লে, দাদা ইয়াৰ ওপৰত কি ক'ব বিচাৰে আপুনি? এই পাখণ্ডটোৰ বিৰুদ্ধে মই কি প্ৰতিক্ৰিয়া দিম? এনেও মোৰ পিকনিক সম্বন্ধে খুব এটা ইছলামিক হাদিছ কোৰাণৰ বিষয়ে মই নাজানো, সাধাৰণ মানুহ। কি কৰিম নিজেও ভাবিলোঁ যে ভিডিঅ'টো দিয়াটো ভাল হ'ব, কাৰণ মই যেনে নাজানো ইছলামৰ বিষয়বস্তু, ইছলামে কি কৈছে, পিকনিক বনভোজ হাৰাম নে হালাল, এই প্ৰশ্নটো মোৰ ভিতৰতো আছে। আমি জানো যে ইছলামত ঘূৰা ফুৰা, আড্ডা, ইনজয় কৰা কেতিয়াও বাধা দিয়া নাই। এইটো আমি সৰুৰে পৰা জানো, আমি মক্তবত পঢ়ি আমি শিকি আহিছোঁ বা জোনাবসকলৰ পৰা শুনি আহিছোঁ যে আজাদী ইছলামত আছে। ইছলাম এনেকুৱা নহয় এই যি তেখেতে কোৱা দৰে যে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিয়ম ইয়াতে চলিব নিদিওঁ বুলি তেখেতে যি বাক্য কৈছে, এই বাক্যটোত মোৰ মানে প্ৰতিবাদ আছে। এই বাক্যটো কোৱাৰ তেওঁৰ সাহস কোনে দিছে? তেওঁৰ পাৰ্মিশ্যন লৈ আমি পিকনিকত যাম কি? তেওঁৰ কি আমাৰ অভিভাৱক নেকি? এই আজহাৰী নামৰ ভণ্ড, তুমি এই অসমৰ মুছলমান সমাজৰ কি অভিভাৱক নেকি? তোমাৰ পাৰ্মিশ্যন লৈ বনভোজ খাব যাব? হা, তোমাৰ পাৰ্মিশ্যন লৈ মানে বনভোজ খাব যাব লাগিব? ইমান মানে দুৰ্বল বুলি ভাবিছে নেকি আমাৰ সাধাৰণ মুছলমানসকলক? তোৰ যে লাষ্ট এটা সময় আহিব, তই মাৰ খাবি, চিন্তা নকৰিবি, এদিন হ'লে তোক পাব্লিকে ধুলাই দিব। আজি দেখিছনে আয়ুব আলী শৰ্মা কেনেকুৱা চিধা হৈছে? আয়ুব আলী শৰ্মা কেনেকুৱা বিপাঙত পৰি এতিয়া আকৌ ইছলামৰ সমাজত আহি অনুতপ্ত হৈছে। হ'লেও আয়ুব আলী সম্পূৰ্ণৰূপে, মই ৰাইজক কওঁ, সম্পূৰ্ণৰূপে সি এতিয়াও মানে ইছলামত অহা নাই। কোনো মানুহে আমাৰ লগত কথা নাপাতে। মই কোনো ধৰণৰ ভাৱবাদী কাল্পনিক চিন্তাক আচলতে বিশ্বাস নকৰো। মই হযৰত মুহাম্মদে ইছলামক বিশ্বাস নকৰে। শৰ্মাটো গুচাবনে নে শৰ্মাটো থাকিয়ে যাব? শৰ্মাটো থাকিব, কোনো কথা নাই। সি নাস্তিকেই ঠিক তদ্ৰুপ এই যি পাখণ্ড মোল্লা যিটো, এইটোও এটা নাস্তিক। ইয়াৰ ভিতৰত কোনো জ্ঞান নাই। ইছলামিক শিক্ষাই কি কৈছে, ইছলামৰ কোৰাণ হাদিছে কথাটো ক'ত কি ভাগেৰে কৈছে, এই কথাখিনি কেলে সি ৰেফাৰেঞ্চ দিব নোৱাৰে? এতিয়া লগাই দিছে পাকিস্তান, বাংলাদেশ, আফগানিস্তান। জোনাবসকলক তই সেই দেশসকলৰ লগত তুলনা কৰোঁতে তই কোন হয়? তই কোন বে? বহুত বেয়া ভাষা আহে মুখত। মই ভিডিঅ'টো অনিচ্ছা সত্ত্বে বনাই আছোঁ, কাৰণ ইয়াৰ বিৰুদ্ধে কথা পাতিব একদম বেয়াই লাগে। কিন্তু বন্ধুজনৰ অনুৰোধত হোৱাটছআপত ক'লে, দাদা ভিডিঅ' এটা কৰক, পিকনিক বিষয়ে ৰাইজে জানিব বিচাৰে। তেতিয়া মই তেওঁক উত্তৰ দিলোঁ যে দাদা, মই এই ইছলামিক বিষয়ে বেছি খুব এটা জ্ঞান নাই, কোৰাণ হাদিছৰ বিষয়ে পিকনিক সম্বন্ধে মোৰ জ্ঞান নাই, মই অলপ চৰ্চা কৰিব লাগিব, জানিব লাগিব। তেতিয়া মই দুজনকে আলিমৰ, সেই দুজনৰ পৰাই এটাই ৰিফাৰেঞ্চ পাইছোঁ। সেই দুয়োজনে কৈছে কোৰাণ শ্বৰীফত আল তাবুক চূৰাৰ 20 নম্বৰ আয়াত, 20 নম্বৰৰ আয়াতত সামান্য লিখা আছে। মই সেই আয়াতৰ জৰিয়তে তাৰমানে কোৱা হৈছে, আল্লাহ পাকে সেই আয়াতত কৈ দিছে। মই আৰবিতে লাগিলে আপোনালোকক দেখুৱাই, মোবাইলত আছে কোৰাণ শ্বৰীফ, এয়া কোৰাণ শ্বৰীফ আছে, মই ওলাই দি আছোঁ আপোনালোকে। এইটো ইয়াতে কোৱা হৈ আছে, কুল সিৰু ফিল আৰদ ফানজুৰ কাইফা বাদা আল খালক সুম্মাল্লাহ ইয়ানশিউন নাশআতাল আখিরাহ ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ। এইখিনি কথা কোৱা হৈছে। আয়াত নম্বৰ 20 আল্লাহে কয়, কুল সিৰু ফিল আৰদি ফানজুৰু কাইফা বাদা আল খালক সুম্মাল্লাহু ইয়ানশিউন নাশআতাল আখিরাহ ইন্নাল্লাহা আলা কুল্লি শাইইন কাদিৰ। ইয়াৰ অৰ্থ হ'ল, আল্লাহে কয়, হে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি কাফিৰক কৈ দিয়ক, হে কাফিৰ, তোমালোকে চোৱা আল্লাহৰ পৃথিৱীখনক, য'ত আল্লাহ গছ গছনি, তৰুলতা, পাহাৰ, নদী নালা আদি বস্তু মানুহৰ বাবে বনাই থৈ দিছে। আৰু আল্লাহে মানুহক সৃষ্টি কৰিছে, আৰু আল্লাহ এদিন মানুহক মত দিব। তো জনা গ'ল আল্লাহ সকলো ধৰণৰ কাম কৰিব পাৰে। তো তোমালোকে জনা যে আল্লাহ সকলো ধৰণৰ কাম কৰিব পাৰে। তো ইয়াৰ ওপৰত ভিত্তি কৰি পিকনিকলৈ যোৱা, চেৰ ও তাফৰি কৰাও আল্লাহৰ ইবাদত। কিয়নো চেৰ ও ইবাদত, পিকনিকৰ দ্বাৰা জনা যায় যে আল্লাহ ইমান ডাঙৰ পৃথিৱী বনাইছে, ইমান সুন্দৰ সুন্দৰ বস্তু বনাই থৈছে মানুহৰ বাবে। মানুহক আল্লাহ সৃষ্টি কৰিছে, আৰু আল্লাহ মানুহক এদিন মত দিব। তো জনা গ'ল পিকনিকলৈ যোৱা আৰু চেৰ ও তফৰিলৈ যোৱাটো ইবাদত হয়। কিন্তু আজিৰ দিনত আমাৰ সমাজত যিটো পিকনিক চলি আছে, ইয়াৰ কথা কোৰাণত উল্লেখ নাই, হাদিছত উল্লেখ নাই। আজিৰ দিনত পিকনিকটো একেবাৰে হাৰাম হয়। কিয়নো ইয়াত হাৰাম কাম হৈ আছে, ডিজে বজোৱা, ডান্স কৰা, অশ্লীলতা, বাং, মদ আৰু ইত্যাদি যিবিলাক কাম ইছলামে হাৰাম বুলি কৈছে, এইবিলাক কাম কৰা হয়। অশ্লীলতা
যেটো কোৰাণে জিনা বুলি কৈছে এইবিলাক কাম আজি পিকনিকত কৰা হয় এই পিকনিকটো ইছলামে জায়েজ কৰা নাই এই পিকনিকটোক ইছলামে হাৰাম বুলি কৈছে পিকনিকটো কোনটো জায়েজ হয় জায়েজটো হয় যে আল্লাহৰ যেটো সৃষ্টি কৰা পৃথিৱীখন চোৱা আদব মতে চোৱা আল্লাহৰ পৃথিৱীখন চাই ক'ব লাগে যে আল্লাহ বহুত ডাঙৰ আল্লাহ বহুত শক্তিমান কিয়নো আল্লাহ ইমান ডাঙৰ পৃথিৱীখন বনাইছে পৃথিৱীখনত বহুত নানান ৰকমৰ বস্তু বনাই থৈছে সেই পিকনিকটো জায়েজ হয় আজিৰ দিনত যি অশ্লীলতা পিকনিক চলি আছে যে ডিজে বজোৱা পিকনিক চলি আছে এই পিকনিকটো একেবাৰে হাৰাম হয় এই পিকনিকটো জায়েজ নহয় হয় আপোনালোকে কোৰাণৰ ব্যাখ্যাৰ পৰা বা বুজি পালে যে শৰীয়তে কি কৈছে কোৰাণে কি কৈছে কোৰাণে আমাৰ সম্পূৰ্ণ পৃথিৱীখন দেখিবৰ কাৰণে সৌন্দৰ্যময় পাহাৰ ভৈয়াম নদ নদী ইত্যাদি ঝৰ্ণা সকলো আল্লাহ পাকে সৃষ্টি কৰি দিছে আৰু গোটেইখিনি দেখিবৰ কাৰণে সকলোৰে অধিকাৰ আছে মহিলা পুৰুষ সকলোৰে অধিকাৰ আছে সেইবুলি যিটো এইয়া পাখণ্ড আজহাৰীৰ থাম্বনেইলত যিটো প্ৰফাইলৰ ফটো আছে চাওক এখন বাছ আছে ভালকৈ লক্ষ্য কৰক তাৰ প্ৰফাইলত অৰ্থাৎ তাৰ কথাই দি হ'ল যে বাছ যোগে যাওক গোটেই মানুহ সকলো মিলি একেলগে যাওক গোটেই গাঁৱৰ বাকী এখন গাঁৱতো এটো পৰিয়াল নাযায় কিন্তু ইছলামিক দৃষ্টিত কি কোৱা হৈছে ইছলামিক দৃষ্টি যিটো হয় যে আপোনাৰ পৰিয়াল ব্যক্তিগতভাৱে আপুনি যাওক আপোনাৰ আত্মীয় স্বজন লৈ আপুনি ঘূৰিবলৈ যাওক আপোনাৰ ল'ৰা ছোৱালী সন্তান সন্ততি লৈ আপোনাৰ ফেমিলি লৈ আপোনাৰ প্ৰাইভেট আত্মীয় স্বজন লৈ আপুনি যাব পাৰে সকলোখিনি অধিকাৰ দিয়া নাই হয় আমি যদিও সামাজিকভাৱে মানি চলিব লগা হয় কিন্তু তাৰ থাম্বনেইলৰ জৰিয়তে সি স্পষ্ট বুজা গ'ল যে সি এটা নাফৰমান সি এটা জাহিল তাক ইতিমধ্যে মানে বহুতা আলিমসকলে বোলে জনা গৈছে এজন আলিমে মোক কৈছে তাক ফটোৱাই দি আছে যে সি হ'ল কাফিৰ সমতুল্য মই আগতে ভিডিঅ' এটাত কৈছিলোঁ সি কাফিৰ আৰু সি কাফিৰ সমতুল্য কাৰণ কাফিৰ শব্দটোৰ অৰ্থ হ'ল অমুছলিম গতিকে তাৰ যিটো আদৰ্শ এইটো মুছলমানৰ কাটাৰত নপৰে তাৰ থাম্বনেইলে প্ৰকাশ কৰে সি পাৰ্মিশ্যন দিওঁতা কোন ভিডিঅ'টো বহুত দীঘল হৈ আছে হয় পিকনিক খাব পাৰে পিকনিকত যাব পাৰে আনন্দ কৰিব পাৰে উল্লাস কৰিব পাৰে সকলো গাল্ফ অঞ্চল বিদেশ যিমান ইছলামিক ৰাষ্ট্ৰ আছে সকলোতে এনজয় কৰে সকলোৱে ঘূৰা ফিৰা কৰে কৰাৰ এইটো স্বাধীনতা আছে কিন্তু তাৰ মাজত এটা নিয়ম আছে আমাৰ তাত যিটো নিয়ম আমাৰ তাত মদ খোৱা লাল খোৱা ভাং খোৱা চবে মিলি যোৱা তাৰপিছত বিভিন্ন ধৰণৰ অশ্লীলতা উলংগ নৃত্য গান বাজনা ডিজে এইবোৰ কিন্তু বেয়া এইটো কিন্তু ইছলামে নকয় কিন্তু সেই ইছলামে নোকোৱা বস্তুটোক সি প্ৰমোট কৰি আছে সি উৎসাহ কৰি আছে সমাজৰ মাজত আৰু এই উৎসাহ দিয়াৰ লগে লগে সি বাংলাদেশ পাকিস্তান আফগানিস্তান মিলাই দি আছে আফগানিস্তানৰ মুছলমানৰ কিমান ইতিহাস আছে আফগানিস্তান কিমান শক্তিশালী এটা মুছলমান ৰাষ্ট্ৰ হয় আজি কোনোবাই ক'ব পাৰে তালিবানে আহি আফগানিস্তানত তালিবানে শাসন কৰি আছে কিন্তু আফগানিস্তানৰ মুছলমানৰ দৰে মুছলমান হ'বই নোৱাৰে গোটেই বিশ্বৰ ভিতৰত যদি শক্তিশালী আৰু ইমানদাৰ মুছলমান আছে আফগানিস্তানত আছে আৰু আফগানিস্তানৰ মুছলমানেই গৈ আপোনাৰ ভাৰতত ইছলাম প্ৰচাৰ কৰিছে আফগানিস্তানৰ মুছলমানেই পাকিস্তানত ইছলাম প্ৰচাৰ কৰিছে গতিকে আফগানিস্তানৰ নামটো লোৱাত বিশেষকৈ মই কষ্ট পাইছোঁ আৰু পাকিস্তান বাংলাদেশ এইবোৰ নাম লৈ তাৰমানে কি উদ্দেশ্য কৰিব বিচাৰিছে এই উদ্দেশ্যটো আপোনালোকে ৰাইজে কমেণ্টত জনাব পাৰে ধন্যবাদ